আচলতে গৌৰৱোজ্জ্বল 50 বছৰ যেহেতু 50 বছৰ এখন ক্ষেত্রে অতিক্ৰম কৰাটো বহুত ডাঙৰ কথা। যেহেতুকে আমি কৰিম বুলি সাহস লৈছো, পাৰিম বুলি সাহস লৈছো, কৰিব লাগিবই। হয়তো তেওঁলোকতকৈ অলপ ব্যতিক্ৰম হ'ব বা বেলেগ হ'ব। আৰু খুব ধুনীয়া তিনিখন নাটক আছে, আপোনালোকে নিশ্চয় গম পাইছে। টাইটেনিক, বকুলৰ বিয়া, মুৰুলী বিয়া আৰু প্ৰভু। হেল্ল' এভৰিৱান, স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ। তো এইফালে মোৰ লগত আজি নৱজিৎ ভাই, এইফালে মোৰ হিটলাৰখন আৰু এটা ধুনীয়া পৰিৱেশ। মানে আজি গৈ আছো পাঠশালা কোহিনুৰ থিয়েটাৰৰ আখৰা গৃহলৈ। আৰু গৈ থকাৰ কাৰণ এটাই, আজি হৈছে কোহিনুৰ থিয়েটাৰৰ মানে শুভ মুক্তি, মানে আখৰা আৰম্ভ হ'ব আজিৰে পৰা। তো তালৈকে গৈ আছো। যিহেতু আপোনালোকে যোৱা বছৰৰ মোক থিয়েটাৰৰ ক্ষেত্ৰত বহুত বেছি মৰম দিছিল আৰু এতিয়াও বহুতে কৈ থাকে ভাই থিয়েটাৰৰ ভিডিঅ' লাগে, থিয়েটাৰৰ ভিডিঅ' লাগে। তো থিয়েটাৰটো আৰম্ভই হোৱা নাছিল। তো আজিৰ পৰা আখৰা আৰম্ভ হৈছে। এইফালে আমাৰ নলবাৰীৰ পৰা অগ্নিৰ, বৰ্হিমান, এইফালে হেঙুল থিয়েটাৰ, তো গোটেইখিনিৰে হৈছে। এইফালে কোহিনুৰৰো হৈছে আৰু কোহিনুৰলৈ বুলি মই গৈ আছো। বাকী পিছলৈ দেখাই থাকিম। প্ৰথম আৰম্ভ কৰিম কোহিনুৰৰ পৰা, কাৰণ যোৱা বছৰৰ আখৰা ভিডিঅ' দিয়া আৰম্ভ কৰিছিলো যিহেতু কোহিনুৰৰ পৰা। তো আজিও সেইবাবে ওলালো পুৰা একদম কোহিনুৰ থিয়েটাৰৰ আখৰা গৃহলৈ বুলি। আৰু এনেকৈ আহি পালো পাঠশালা, আৰু ইয়াতে মানে অংকুৰ ভাইক লগ পালো। আৰু এইফালে চিনেমা হলটো আছে, মানে ৰুদ্ৰ চলি আছে। ভাই চালি না নাই? ৰুদ্ৰ চাম ৰ, কালি চাম। আৰু গাইছ এটা কথা গম পাই না, তেতিয়া দুটা তিনিটা ভ্লগাৰ লগ লাগে কেনেকুৱা অৱস্থা হৈ জানে না। মই লৈ আছো না, তাৰপিছত ই ল'ব মোবাইল অন, ইয়াৰো কেমেৰা অন, ই ল'ব। এই গাইছ দুটা তিনিটা ভ্লগাৰ লগ লাগিলে নাই হয়। আৰু যেতিয়াৰ পৰা পাঠশালা চহৰক আহিছো তেতিয়াৰ পৰা এই কোহিনুৰ থিয়েটাৰৰ বেনাৰ দেখিছো, মানে গোটেই পাঠশালা চহৰখন ভৰ্তি এই বেনাৰেৰে। আৰু এনেকৈ নাট্যনগৰী পাঠশালাৰ নাটকৰ দুনিয়া আহি পালো। মানে ইয়াতে যোৱা বছৰো আহিছিলো আৰু এইবাৰো আহিলো। এইফালে আমাৰ মানক ভাইও আছে। মানক ভাই কেনে? ভাল ভাল। হা, এইফালে কোহিনুৰ থিয়েটাৰৰ আখৰা গৃহ আহি পালো মানে। আৰু এইবাৰ যিহেতু 50 বছৰত ভৰি দিলে কোহিনুৰ থিয়েটাৰে, সেইফালে 50 লিখাই আছে, মানে সোণালী জয়ন্তী বৰ্ষ। আৰু এইফালে কাষতে আছে মানে ৰতন লহকৰ ডাঙৰীয়া, মানে যিয়ে মানে কোহিনুৰ থিয়েটাৰৰ সৃষ্টি কৰিছিল। আৰু এনেকৈ সোমাই আহিলো কোহিনুৰ থিয়েটাৰৰ 50 বছৰীয়া যাত্ৰাত। তো যোৱা বছৰ 49 বছৰ মানে পাৰ কৰিছে। তো এইবাৰ মানে 50 বছৰীয়া যাত্ৰা কোহিনুৰ থিয়েটাৰৰ। তো অংকুৰ ভাই তোৰ কাষতে দিছো, হলিও তো আহিবাৰ নাই? কেনে লাগছে আহি? ভাই মজা লাগছে, এটা মানে বেলেগ এক্সপিৰিয়েঞ্চ। আৰু প্ৰৱেশ কৰাৰ পিছতে আমাক মানে প্ৰথমে খাবলৈ দিলে। সেইফালে পুৰি আহি গ'ল, সেইফালে পুৰা একদম পোলাও চালাও আছে, মানে কিবা কিবি খাবলৈ দিলে। আৰু কোহিনুৰ থিয়েটাৰ আহি এইফালে এমদাক লগ পালো। তাকে আমাৰ তাতে ভাই ভিডিঅ' বনালি না? ভিডিঅ' মানে বৰ্তমান সেনেকে হোৱা নাই, কাৰণ লগ পোৱা নাই বৰ্তমান। বাচতে হওক আৰু বাকী যি নহওক, মানে প্ৰথমে খাই ললো আমি, কাৰণ খটো মেইন না। তো বাকী এতিয়া চাম ইয়াতে আৰ্টিষ্ট বৰ বৰ্তমানলৈ চকুত পৰা নাই, মানে ল'ব চেষ্টা কৰিম। আৰু 2025 প্ৰথম নেকি এইটো ভিডিঅ'? 2000 মানে এইটো নাট্যবৰ্ষৰ এইটো প্ৰথম ভিডিঅ'। কাৰণ সোণালী জয়ন্তী এইবাৰ কোহিনুৰ থিয়েটাৰ। আৰু এইফালে আহিয়ে বাইক লোৱা আৰম্ভ। 2-3জন ভ্লগাৰ ইয়াত লগ পাইছো, মানে বহুত বেছি ভ্লগাৰ হৈ গৈছে গোটেই পৰিৱেশটো। দাদা এটা আপোনাৰ অনুৰাগী সৰু কালৰে কেনেকুৱা মানে? আচলতে অনুৰাগীসকলক লগ পালে ভাল লাগে, কাৰণ তোমালোকৰ মৰম চেনেহেতো এই মানুহকেইটা ন। আমি এক্চুৱেলি কি বিচাৰে? মৰম চেনেহ বিচাৰো। আৰু যেতিয়া তোমালোকে লগ কৰি মোক কোৱা যে সৰু কালৰ পৰা চাইছো অনুৰাগী, সঁচাকৈ এয়া আশীৰ্বাদ বুলি লওঁ মই। বাকী বিশেষকে দাদা যি জুন্দা ইমান গুণ্ডা, সেই তেতিয়াৰ পৰা মানে একদম আপোনাৰ ভালকে জানো। বহুত ধন্যবাদ, বহুত ধন্যবাদ। কোহিনুৰ থিয়েটাৰ 50 বছৰ হ'ল, কি হ'ব আপুনি? আচলতে গৌৰৱোজ্জ্বল 50 বছৰ, যিহেতু 50 বছৰ এখন ক্ষেত্রে অতিক্ৰম কৰাটো বহুত ডাঙৰ কথা। কাৰণ এটা সময়ত যি ক্ষেত্ৰ আছিলে, এতিয়া কালক্ৰমত ক্ষেত্ৰৰ গতিবোৰ বেলেগ ফালে গৈ আছে। আৰু সেই গতিৰ মাজতো যে এটা মানে স্থিতি লৈ আছে কোহিনুৰ থিয়েটাৰ, সেইটো ডাঙৰ কথা। আৰু এইবাৰ খুব ভাল হ'ব বুলি আশা কৰিছো, যিটো ষ্টাফ মৃদুল দা, বিশেষকৈ মৃদুল দাই যিটো মানে সেনাপতি হিচাপে লৈ পেলাই যিসকল ৰণত লৈ গৈছে, খুবেই এইবাৰ নাটক ভাল হ'ব বুলি মই আশাবাদী। আৰু দৰ্শকেও গোটেইখন নাটক আঁতৰি ল'ব। আৰু এই 50 বছৰ নহয়, 100 বছৰ হওক, কোহিনুৰ মানে যিটো যাত্ৰা আছে সেয়া অক্ষুণ্ণ থাকক, গৈ থাকক, তাৰে আশা কৰিলো। বাকী আপুনিতো চাগে কোহিনুৰ থিয়েটাৰৰ লগত জড়িত নাই, মানে এইবিধ নাটকত? মই বহুত দিন হ'ল, এই কভিডৰ বছৰৰ পিছৰ পৰা মই কোনো থিয়েটাৰৰ লগতে জড়িত নাই। আজি যিহেতু মোৰ বন্ধু আছে, মোৰ ভাতৃপ্ৰতিম ভিকি, সি এইবাৰ বহুতখিনি দায়িত্ব লৈছে ইয়াত, সি নিমন্ত্ৰণ জনালে। তখন মোৰ পুৰণা কালৰে বন্ধু, আৰু এই সুবাদতে আজি আহি উপস্থিত হলো। যিহেতু ৰতন দা বুলিয়ে কওঁ, বৰ্তাই খুৰা মতা নাছিলো, ৰতন দা বুলিয়ে মাতিছিলো। ৰতন দা থাকোতেও আহিছিলো, কথা পাতিছিলো, আৰু এইটো কেম্পতে মই থাকি শ্বুটিঙো কৰিছিলো ইয়াতে। তো এইকাৰণে এটা সম্পৰ্ক আছিলে। আৰু আজি 50 বছৰত ভৰি দিয়া মুহূৰ্তত আহি মই নথৈ আনন্দিত হৈছো। বাকী আপোনাৰ মানে যিহেতু ক'লে কোভিডৰ পিছৰ পৰা নাই কোনো থিয়েটাৰত, তো আজি 4-5 বছৰে হৈ গ'ল। তো আৰু ভৱিষ্যতলৈ কিবা থিয়েটাৰ দেখিম নে আপোনাক?
আশাটো কৰো যদি কোনোবা থিয়েটাৰে মোক মাতে তেতিয়াহ'লে নিশ্চয় থাকিম, কিন্তু ইমান বছৰ বিচৰাই নাই ক'ত থাকিম। সৰুৰ পৰা আপোনাক দেখিছিলোঁ, Thank you. প্ৰথমবাৰ লগ পালোঁ কহিনুৰ থিয়েটাৰ অংকিতা বাক লগ পালোঁ। বাইদেউ কেনেকুৱা লাগি আছে বেছি ডেইলি মানে 50 বছৰ অতিক্ৰম কৰিব মানে কহিনুৰ থিয়েটাৰে, তাতে আপুনি মানে এইবাৰ হিৰইন হিচাপে অভিনয় কৰিব, তো কেনেকুৱা লাগি আছে? যথেষ্ট আশাবাদী, যিহেতুকে এখন ভ্ৰাম্যমান থিয়েটাৰে 50 বছৰ ভৰি দিয়াটো ভ্ৰাম্যমানৰ কাৰণে বা অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ কথা, আৰু অসমবাসী ৰাইজৰ মৰম আশীৰ্বাদৰ বাবে হয়তো আজি 50 বছৰলৈকে ভৰি দিব লগা হৈছে। আৰু খুব আশাবাদী আমি 3খন নাটকে ব্যতিক্ৰমী হ'ব, আৰু যিহেতুকে বৰ্তমান সময়ত কোৱা গৈছে যে নাটকৰ মাদকতা হেৰাই গৈছে, কহিনুৰ ফালৰ পৰা সদায় চেষ্টা কৰা হয় যে নাটক যাতে হেৰাই নাযায়, যদিও কাৰিকৰী কৌশল দেখুওৱা হয় নাটক হৈ থাকে, যাতে তাৰ গুৰুত্ব ৰতন লহকৰদেৱেও দি আহিছে আৰু তপন লহকৰেও দি আহিছে। গতিকে আমি আৰ্টিষ্ট হিচাপে 100% আমি দিবলৈ চেষ্টা কৰিম, আৰু ভাবো অসমবাসী ৰাইজ যাতে বিমুখ হ'ব লগা নহয়। বাকী মেইন কথা টাইটানিক, যিখন নাটে মানে কহিনুৰৰ মঞ্চত খলকনিৰ সৃষ্টি কৰি গৈছে, তো সেইখন নাট সেই আগৰ দৰে আগৰ আৰ্টিষ্টখিনি যিহেতু বেলেগ আছিল, তো আপোনালোকে সেইখিনি পাৰিম বুলি যিখিনি সাহস কৰি কিনে এইবাৰ কৰিব লৈছে, তো পাৰিবনে দৰ্শকক সেনেকুৱা আমোদ দিব? নিশ্চয়, যিহেতুকে আমি কৰিম বুলি সাহস লৈছো, পাৰিম বুলি সাহস লৈছো, কৰিব লাগিবই। হয়তো তেওঁলোকতকৈ অলপ ব্যতিক্ৰম হ'ব বা বেলেগ হ'ব, কিন্তু নিশ্চয় দৰ্শকে ভাল পাব বুলি আশা। বাকী শেষত এইখিনি কৈ দিয়কচোন, এবাৰ এই প্ৰমোদ যে ভাইৰেল হৈ আছিল মানে নাই জেক আই এম ফ্লাইং, আপোনালোকে নিশ্চয় গম পায়, সেইটো এটা টাইটানিকৰ বহুত খুব সুন্দৰ এটা সংলাপ। গতিকে ভাল লাগিব, আপোনালোক আহিব, নিশ্চয় লগ পাম মঞ্চত। বাকী বাইদেউক লগ পাই ভাল লাগিল, ইমানখিনি সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু এনেকৈ বাইক লোৱাত বহুত বেছি অসুবিধা হৈ আছে, মানে অকল ময়ে নহয়, ইউটিউবাৰতো বহুতখিনি আছে, আৰু লগতে পুৰা একদম সাংবাদিক গোটেইখিনি আছে, তো মানে সকলোৱে বাইক লৈ আছে। মোৰ লগত আছে সীমান্ত মাধৱ। নমস্কাৰ। তো দাদাক যোৱা 2 বছৰ ৰাজমুখতে দেখা পাইছো, তো এইবাৰ কহিনুৰৰ 50 বছৰত মানে দাদাও অভিনয় কৰিব, তো কেনেকুৱা লাগি আছে? খুব ভাল লাগিছে, আচলতে আমাৰ মানে সাংঘাতিক ভাল লগা এটা পৰিৱেশ। কহিনুৰ সোণাৰীজনী বৰ্ষৰ যাত্ৰা পথৰ সহযাত্ৰী হওঁ, আৰু ইয়াতকৈ আৰু আমাৰ নিচিনা শিল্পীৰ কাৰণে ভাল লগা কি হ'ব পাৰে। গতিকে অপ্ৰাণ চেষ্টা কৰিম, আমি 3খন নাটক লৈ আপোনালোকৰ মাজলৈ যাম। গম পাইছে ইতিমধ্যে টাইটানিক হ'ব, বকুলৰ বিয়া, উৰুলি দিয়া আৰু প্ৰভু। গতিকে ভাল লাগিব, 3খন নাটকতে অভিনয় কৰিম, অপ্ৰাণ চেষ্টা কৰিম দৰ্শক ৰাইজৰ মৰম বুটলিবলৈ। আমি সক্ষম হ'ম বুলি বিশ্বাস আছে। আহিব নাটক চাবলৈ, কহিনুৰ পেণ্ডেলত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। আৰু এইফালে মোৰ লগত আছে সিদ্ধান্ত কলিতা। সিদ্ধান্ত কলিতা, ইয়েছ, মানে সিদ্ধান্ত মোৰ ল'ব লাগে না চব কথা। তো বাৰু যি নহওক, তো এইবাৰ মানে কহিনুৰ থিয়েটাৰত আপুনি আছে 50 বছৰীয়া যাত্ৰা, তো কি ক'ব আপুনি? তাকে খুবেই আশাবাদী যে এইবাৰ 50 বছৰ কহিনুৰ থিয়েটাৰ সোণালী জয়ন্তী, আৰু মই নিজকে বহুত লাকি ফিল কৰোঁ যে এই 50 বছৰত মই ইয়াত মানে অভিনয় কৰিবলৈ চান্স পাইছোঁ। আৰু খুব ধুনীয়া 3খন নাটক আছে, আপোনালোকে নিশ্চয় গম পাইছে, টাইটানিক, বকুলৰ বিয়া, উৰুলি দিয়া আৰু প্ৰভু। এই 3খন নাটকতে খুব ধুনীয়া 3টা কেৰেক্টাৰ কৰি আছোঁ, মই চৰিত্ৰ ৰূপায়ণ কৰিছোঁ। গতিকে আশাবাদী দৰ্শকসকলে চাই ভাল পাব বুলি আশা কৰিছোঁ, আপোনালোকৰ মৰম আশীৰ্বাদ লাগিব। গতিকে নাটক কেইখনো উপভোগ কৰিবলৈ আশা কৰিছোঁ। বাকী আপুনি আগতে এবাৰ খেলি কহিনুৰ থিয়েটাৰত? হয়, মোৰ কহিনুৰত মোৰ ফাৰ্ষ্ট আছিলে 22 চনত যেতিয়া আপুনি আছিল, তেতিয়া আপোনালোকৰ ধুনীয়া নাটক কিছুমান আছিল, বিষ্ণুপ্ৰিয়া বুলি এখন আছিল, মানে আপুনি অৰ্ধনাৰী এখন আছিল, আপোনালোকে মানে আমাৰ গাঁৱতো কৰিছিল, ময়ো চাইছিলো তেতিয়া। বাৰু বাকী যিয়ে নহওক, এইবাৰ যিহেতু 50 বছৰ, তাতে এইবাৰ এখন বিশেষ যোগ্য নাটক মানে টাইটানিক, যিখন মানে 1992 চনত গোটেই মানে অসমত খলকনি সৃষ্টি কৰিছে, তো সেই নাটকখন আপুনি কৰিব পাইছে, কি ক'ব? সঁচাকৈ মই নিজকে সঁচাকৈ লাকি বুলি ফিল কৰোঁ, আৰু মই জেক কেৰেক্টাৰটো কৰি আছোঁ। গতিকে কিমান দূৰ মই কিমান সফলতা পাওঁ নাজানো, আৰু মই একদম 100% দিবলৈ চেষ্টা কৰিম। আৰু যিহেতু মই তপন লহকৰ ডাঙৰীয়া আমাৰ তেখেতৰ পৰা গম পাইছোঁ যে খুব ধুনীয়াকৈ টেকনিকেলি বহুত ইম্প্ৰুভ কৰিব, কাৰণ যিহেতু সেই পুৰণা দিনৰ মানুহখিনি আৰু নতুন জগতৰ মানুহখিনি, আৰু যিহেতু এতিয়া মোবাইলৰ দিন আৰু সকলোৱে ইমান আপগ্ৰেড, গতিকে ষ্টেজত এক টপল পানী নোহোৱাকৈ কেনেকৈ আমি এই জাহাজখন ডুবাব, আৰু বহুত টেকনিকেলি বহুত ইম্প্ৰুভ কৰিছে। গতিকে আশাবাদী দৰ্শকসকলে আগুৱাই ল'বলৈ আশা কৰিছোঁ। বাকী লগ পাই ভাল লাগিল আপোনাক। বাকী এইবেলি যেতিয়া কহিনুৰত পুৰা একদম হিলি থাকে মঞ্চ আপোনাৰ, আশা থাকিল। এইফালে মই এইবাৰ লগ পাই গ'লো সুমন দাক, যোৱা বছৰ ৰাজমুখত আছিল, তাৰ আগত ৰাজনন্দিনী কিবা কিবি এনেকুৱা বহুতখিনি কৰিছে, আৰু আমাৰ নলবাৰীৰ পৰা বৰ বেছি দূৰ নহয়, সৰ্থেবাৰীত ঘৰ ন আপোনাৰ, তো আমাৰ নলবাৰীৰ পৰা বৰ বেছি দূৰ নহয়। বাকী সুমন দা, মানে বেলেগ নুসুধো, এইবেলি কহিনুৰ থিয়েটাৰৰ সকলোতকৈ চৰ্চাত থকা নাটক টাইটানিক, তো এই টাইটানিকৰ বিষয়ে কি ক'ব? যিহেতু মানে আগতে এবাৰ খলকনিৰ সৃষ্টি কৰিছিল অসমবাসী ৰাইজৰ মাজত, তো এইবাৰ কি ক'ব তাৰ?
টাইটানিকৰ কথা বিশেষ বেলেগকৈ ক'বলগীয়া নাই আছে। টাইটানিকখন যিহেতু জেমছ কেমেৰণৰ এখন প্ৰসিদ্ধ চিনেমাৰ ওপৰত আধাৰিত নাটক 1998 চনত চাগে মোৰ যদি ভুল হোৱা নাই প্ৰথম টাইটানিক কোহিনুৰত মঞ্চস্থ হৈছিল আৰু সেই তেতিয়াই টাইটানিকৰ মঞ্চত কেনেকৈ জাহাজ ডুবাইছিল বা কি টেকনিক কৰিছিল সেইখিনিৰ ওপৰত দৰ্শকৰ যথেষ্টখিনি সমাদৰ লাভ কৰিছিল আৰু আজি ইমান বছৰ পিছত সোণালী জয়ন্তী টাইটানিকখন হ'বলৈ ওলাইছে। গতিকে টাইটানিকক লৈ আমি যথেষ্ট আশাবাদী আৰু টাইটানিকৰ কাম ইতিমধ্যেই বহুতখিনি আমি জানিব পৰা মতে আজি 1-1.5 মাহ আগৰ পৰা টাইটানিকৰ কাম পুৰা পূৰ্ণগতিত চলি আছে আৰু এইবাৰ যিহেতু এতিয়া বৰ্তমান ডিজিটেল যুগ গতিকে সকলোকে কেনেকৈ বিশ্বাসযোগ্যভাৱে নাটকখন আৰু দৰ্শকৰ মাজত লৈ যাব পাৰি বা পুৰণা যিখিনি প্ৰজন্মই নাটকখন চাইছিল তেওঁলোকেতো এতিয়া তুলনা কৰিব নহয় যে আগৰখনৰ নিচিনা হৈছে নে হোৱা নাই। সেইখিনি বস্তুখিনি নাটকখন সকলোৱে চালে ধুনীয়াকৈ গম পাব আগতকৈ আৰু বহুত বেছি ভাল হ'ব বুলি আমি আশাবাদী। আৰু এইফালে এয়া আজি কোহিনুৰৰ মানে উগুল থুগুল পৰিৱেশ মানে যিহেতু এইবাৰ সোণালী জয়ন্তী বৰ্ষ কোহিনুৰ থিয়েটাৰৰ সমান্তৰালকৈ এগৰাকী পাঠশালা অঞ্চলৰ জ্যেষ্ঠ অধিবক্তা তথা সমাজকৰ্মী গিৰিধৰ চৌধুৰী ডাঙৰীয়াকো আমি মঞ্চত পাইছো। আমি সংগীত পৰিচালক অহিৰ ভৈৰৱকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। তেওঁ এই গীতটো সংগীত পৰিচালনা কৰিছে কোহিনুৰ থিয়েটাৰৰ সৈতে বছৰ বছৰ ধৰি ওতঃপ্ৰোতভাৱে জড়িত অসমৰ জনপ্ৰিয় সংগীত পৰিচালক অহিৰ ভৈৰৱে। তাৰ সমান্তৰালকৈ এই যিটো ভিডিঅ' গীত আমি মুকলি কৰিম এই ভিডিঅ' গীতটো যিগৰাকী ব্যক্তিৰ কলমেৰে সৃষ্ট সেই ব্যক্তিগৰাকী এগৰাকী তৰুণ নাট্যকাৰ ভাস্কৰ জ্যোতি শৰ্মা। আমি তেওঁকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। আৰু এইফালে এনেকৈ কোহিনুৰ থিয়েটাৰৰ 50 বছৰীয়া যাত্ৰাৰ মানে আদি কৰা আৰম্ভণি তো মানে ভাল লাগিল ন। মই এটা কথা কম যে এইবাৰ মানে 2026ত কোহিনুৰ থিয়েটাৰৰ ফাৰ্ষ্ট ক্লাছ যিহেতু হয়ে আৰু এইবাৰ ফালি দিব লাগিব টাইটানিক মানে 1992 চনৰ নাটক এখন এইবাৰ মানে দিব আৰু মানে যিখন চাবলৈ ময়ো বহুত বেছি এক্সাইটেড হৈ আছো কাৰণ আমাৰ আটা আইতাহঁতে চাই যোৱা নাটক এখন আমি দেখা পাম আৰু এনেকৈ শুভ মুক্তি পাই গ'ল কোহিনুৰ থিয়েটাৰে। আৰু আপোনালোকে যিমান বিচাৰি থাকে মানে মোৰ থিয়েটাৰৰ ভিডিঅ' তো আৰু পাই যাব। তো সেইবাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মানে কোহিনুৰ থিয়েটাৰটো বহুত বেছি এক্সাইটেড এইবাৰ কাৰণ এইবাৰ যিহেতু সোণালী জয়ন্তী বৰ্ষ তো এয়াই আৰু কোহিনুৰ থিয়েটাৰ আখৰা গৃহৰ পৰা অকণমান দেখাব চেষ্টা কৰিলোঁ আৰু পুনৰ দেখাই আছো বেলেগ বেলেগ থিয়েটাৰৰ পৰা। তো সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।